নমস্কাৰ, মোৰ নাম শুভম সিং। মই দশম শ্ৰেণীৰ ছাত্ৰ। আজি মই বনোৱা প্ৰজেক্টটোৰ নাম হৈছে ৰেইন ৱাটাৰ হাৰ্ভেষ্টিং ছিষ্টেম। এই প্ৰজেক্টৰ সহায়ত আমি বৰষুণৰ পানী কেনেকৈ সংৰক্ষণ কৰি পুনৰ ব্যৱহাৰ কৰিব পাৰি সেই কথাৰ ওপৰত এই প্ৰজেক্টটো আচলতে চহৰীয়া অঞ্চলতহে বেছি প্ৰযোজ্য, কাৰণ তাতে মিউনিচিপাল ৱাটাৰ বিলৰ খৰচো বেছি হয়। তাতে যদি আমি পানী সংৰক্ষণ কৰি আমাৰ প্ৰয়োজনত ব্যৱহাৰ কৰিব পাৰোঁ, তেনেহ'লে আমাৰ বহুত সুবিধা। পানী আমাৰ যিটো ঘৰৰ ছাদত পৰিব, ছাদত পৰি পাইপেৰে প্ৰথম টেংকিত যাব। প্ৰথম টেংকিৰ পৰা পানীখিনি ভালদৰে ফিল্টাৰ্ড হ'ব, ফিল্টাৰ্ড হৈ ছেকেণ্ড টেংকিত যাব, আৰু ছেকেণ্ড টেংকিৰ পৰা আমাৰ মটৰ পাম্পেদি পানীখিনি পাইপেৰে আমাৰ ঘৰৰ সৰু খেতি বা আমাৰ ঘৰৰ বাচন ধোৱা কামতো আমি এই পানী ব্যৱহাৰ কৰিব পাৰোঁ। আমি এই প্ৰজেক্টটোৰ কিছুমান সেন্সাৰ ইউজ কৰিছোঁ, কাৰণ পানী যদি সঘনাই বৈ থাকে তেনেহ'লে আমাৰ খেতিও নষ্ট হ'ব পাৰে। তাৰ কাৰণে আমি ছইল মইশ্চাৰ সেন্সাৰ ব্যৱহাৰ কৰিছোঁ। ছইল মইশ্চাৰ সেন্সাৰে পানীৰ পৰিমাণ নিয়ন্ত্ৰণ কৰে। যদি শুকান ঠাই থাকে তেনেহ'লে পানীটো ষ্টাৰ্ট হয়, আৰু যদি মাটিখিনি জিকা থাকে তেনেহ'লে এই ছইল মইশ্চাৰ সেন্সাৰে কাম নকৰে। এনেধৰণে এই ঠাইত পানী নাই। এতিয়া আমাৰ পাম্পটো ষ্টাৰ্ট হ'ব আৰম্ভ কৰিছে। যদি এতিয়া আমি পানী দিওঁ তেনেহ'লে এই সেন্সাৰটো অট'মেটিক বন্ধ হৈ যাব।